প্ৰতিম হাজৰিকা এতিয়া বিতং খবৰ মণিপুৰত 576 কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে জব্দ কৰিছে 54 কিলো ব্ৰাউন সুগাৰ জব্দ কৰিছে 154 কিলো ক্ৰিষ্টেল মেথ লগতে আন বহু কিলোগ্ৰামৰ অসাধু চক্ৰৰ কিছু সামগ্ৰী উদ্ধাৰ হৈছে ভাৰত ম্যানমাৰ সীমান্তৰ পৰা জব্দ হৈছে ড্ৰাগছখিনি মোৰে সীমান্তৱৰ্তী অঞ্চলত লুকাই থৈছিল এই ড্ৰাগছখিনি মণিপুৰ আৰক্ষী আৰু আসাম ৰাইফলছে যৌথভাৱে অভিযান চলাইছিল ঘটনা সন্দৰ্ভত ম্যানমাৰৰ এগৰাকী নাগৰিকক গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ শিলচৰত কৰোনাৰ সংক্ৰমণৰ খবৰ এছএমচিএইচত 5 গৰাকী চিকিৎসক কোভিড পজিটিভ ধৰা পৰিছে কৰোনাত আক্ৰান্ত এছএমচিএইচৰ অধীক্ষক কৰোনাত আক্ৰান্ত আন 4 গৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত দুজন চিকিৎসকক শিলচৰ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে হোম আইসোলেশনত আছে আন 3 গৰাকী চিকিৎসক পুনৰ জনাইছো আমি শিলচৰত কৰোনাৰ সংক্ৰমণ শিলচৰ মেডিকেল কলেজ হস্পিটেলত 5 গৰাকী চিকিৎসক কোভিড পজিটিভ ধৰা পৰিছে কৰোনাত আক্ৰান্ত শিলচৰ মেডিকেল কলেজ হস্পিটেলৰ অধীক্ষক কৰোনাত আক্ৰান্ত আন 4 গৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত দুজন চিকিৎসকক শিলচৰ মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে হোম আইসোলেশনত আছে আন 3 গৰাকী চিকিৎসক মহানগৰীত পৰিবহন বিভাগৰ অভিযানৰ খবৰ বালাজীৰ সমীপত 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছ ৰখাই তালাচী চলালে পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহন বিভাগে চলালে এই অভিযান নিৰ্দেশনা অমান্য কৰি কেইবাখনো বাহনক জৰিমনা বিহিছে পৰিবহন বিভাগে আমি আকৌ জনাইছো আপোনালোকক গুৱাহাটী মহানগৰীত পৰিবহন বিভাগৰ অভিযানৰ খবৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত নৈশ বাছ ৰখাই তালাচী চলালে পৰিবহন বিভাগে পথ দুৰ্ঘটনা ৰোধৰ বাবে পৰিবহন বিভাগে এই অভিযান চলায় নিৰ্দেশনা অমান্য কৰা কেইবাখনো বাহনক জৰিমনা বিহিছে পৰিবহন বিভাগে ৰাষ্ট্ৰীয় ঘাইপথত চলিছে চেকিং আৰু এই চেকিং চলাইছে জিলা পৰিবহন বিষয়া হিমাংশু দাসৰ নেতৃত্বত যেহেতু চোৱা যায় ডিসেম্বৰৰ 1 তাৰিখৰ পৰা যেটো নতুন নিয়ম আহিছিল যে দুজনকৈ যদি বাইকত আৰোহী আহে দুজনে হেলমেট পৰিধান কৰিব লাগিব তেনেদৰে বহু নীতি নিয়ম উলংঘন কৰাৰ বাবে ইতিমধ্যে অভিযোগ বহু কেইখন বাহন আটক কৰিছে আৰু প্ৰত্যেকখন বাহনক মহতি থৈ দেখুৱাবলৈ অনুৰোধ জনাইছো এয়া হৈছে একোখন নাইট সুপাৰ অৰ্থাৎ দূৰণিবতীয়া যাত্ৰাৰ বাহন প্ৰতিখন বাহনে তেখেতসকলে বাহনৰ যাত্ৰীৰ পৰিৱৰ্তে এনেদৰে সবজি কঢ়িয়াই ফুৰিছে সবজিয়ে নহয় বিভিন্ন সামগ্ৰী কঢ়িয়াই ফুৰিছে যেহেতু শীতকালত বুলি কোৱা হয় শীতকালত ৰাস্তাত যেহেতু কুঁৱলী থাকে আৰু কুঁৱলী পৰিলে যেহেতু দুৰ্ঘটনা হ'ব পাৰে বা অভাৰলোডৰ বাবেও দুৰ্ঘটনা হৈ আহিছে তেনে সময়তে কিন্তু এই এটা দুৰ্ঘটনাৰ কাৰণ হোৱা বুলি জানিছে আৰু সমান্তৰালভাৱে যেহেতু দূৰণিবতীয়া প্ৰত্যেকখন বাহন দেখুৱাইছে এয়া মহানগৰীৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ জিলা পৰিবহন কাৰ্যালয়ৰ সন্মুখৰ ভাগৰ দৃশ্য দেখুৱাইছে আৰু বালাজীৰ সন্মুখত এইসমূহ প্ৰত্যেকখন বাহনে দূৰণিবতীয়া বাছসমূহ আছে বাছসমূহ অভাৰলোডৰ বাবে তেখেতসকলে অভাৰলোড কৰি বাহনৰ পৰা সামগ্ৰী কঢ়িয়াই নিছে আৰু সমান্তৰালভাৱে যিসমূহ বাহন থাকে বা প্ৰত্যেকখন বাহনে ফগ লাইট আছে না নাই সেইসমূহ দৃশ্য তেখেতসকলে তদন্ত কৰিছে যে ফগ লাইট আছে না নাই আৰু যদি সম্ভৱ হয় হিমাংশু দাস আছে আমি তেখেতৰ পৰা জানিবলৈ কিছু চেষ্টা কৰিম বাহনে যাত্ৰী কঢ়িয়া বাহনে মাল কঢ়িয়াব নোৱাৰে আৰু এই মাল কঢ়িয়ালে গাড়ীবোৰ যেতিয়া স্পীডত থাকিব বেলেঞ্চ মেইনটেইন নহয় আৰু যেতিয়া বেলেঞ্চ মেইনটেইন নহয় এই গাড়ীবোৰৰ দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা অত্যাধিক একোখন বাছ দুৰ্ঘটনা হ'লে 30ৰ পৰা 35 জন যাত্ৰী তেওঁলোকে কঢ়িয়াই নিয়ে আৰু 30ৰ পৰা 35 জন যাত্ৰী ইনজুৰি হোৱাৰ সম্ভাৱনা থাকে চান্স থাকে আমি তাক নহওক এই উদ্দেশ্য আগত ৰাখি আমি অপাৰেশ্যন আৰম্ভ কৰিছোঁ সকলোবোৰ বাছৰ এগেইনষ্টে আইনমতে মটৰ ভেহিকল এক্টৰ পাৰ্মিট ভাইলেশ্যন মতে এওঁলোকক আমি আজি অফেন্স কেছ ল'ম প্ৰতিটো আৰু এই ধাৰামতে 10,000 পৰ্যন্ত ফাইন হ'ব আৰু আমি ড্ৰাইভিং ডেঞ্জাৰাছ পজিশ্যনত যাম ইয়াৰ উপৰি আমি তেওঁলোকক এলকহল ড্ৰাংক ড্ৰাইভিং হৈছে নেকি এইটো আমি পৰীক্ষা কৰি চাম গতি সকলোবোৰ দিক পথ সুৰক্ষাৰ সকলোবোৰ দিক সামৰি লৈ আমি এখেতসকলক ইনস্পেকশ্যনত যাম আৰু থ্ৰু মটৰ ভেহিকল এক্ট মতে আমি পেনাল্টি ল'ম আৰু আইনমতে দণ্ডনীয় আৰু ভৱিষ্যতে যদি কৰিব নোৱাৰে তাৰ বিধি ব্যৱস্থা আমি কৰি ল'ম ফগ লাইটৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা যেহেতু শীতৰ লগে লগে দুৰ্ঘটনা বেছি হয় আৰু ফগ লাইটৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা আমি এখেতসকলক ফগ লাইটসমূহ আমি পৰীক্ষা কৰিব বিচাৰিছোঁ আৰু ফগ লাইটৰ এই যিটো কুঁৱলী শ্বেডন পাৱাৰ আছেনে আমি তাকো চাইছোঁ ৰিফ্লেক্টৰসমূহ পিছপিনে ছাইডত আছেনে চাইছোঁ ৰিফ্লেক্টৰেও যথেষ্ট দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে আৰু ফগ লাইটৰ সেই পাৱাৰ ফগ লাইট আমাক তেওঁলোকে লাগিব যিয়ে কুঁৱলী শ্বেডন কৰিব পাৰে ইয়াৰ উপৰিও চালকসকলে ড্ৰাংক ড্ৰাইভিং অৰ্থাৎ মদ খাই বা নিচাজাতীয় দ্ৰব্য সেৱন কৰি গাড়ী চলাইছে নেকি তাকো আমি পৰীক্ষা কৰিছোঁ এবাৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দালাল গ্ৰেপ্তাৰ কৰা হৈছে ধৃত দালালটোৰ নাম দুলুমিয়া এগৰাকী যুৱতীৰ পৰা টকালৈ গ্ৰেপ্তাৰ হৈছে দুলুমিয়া
আৰক্ষী অধীক্ষকৰ নামত লৈছিল ৫,০০০ টকা নিজকে CID বুলি পৰিচয় দিছিল দুলুৱে দুলুৰ বিৰুদ্ধে আছে বহু পুৰণি অভিযোগ আমি আকৌ এবাৰ জনাইছো কৰিমগঞ্জ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দালাল গ্ৰেপ্তাৰ কৰা হৈছে ধৃত দালালটোৰ নাম দুলু মিয়া এগৰাকী যুৱতীৰ পৰা টকা লৈ গ্ৰেপ্তাৰ হৈছে দুলু মিয়া আৰক্ষী অধীক্ষকৰ নামত লৈছিল ৫,০০০ টকা নিজকে CID বুলি পৰিচয় দিছিল দুলুৱে দুলুৰ বিৰুদ্ধে আছে বহু পুৰণি অভিযোগ लड़की सुमी बेगम मेरा रूम में आया अब लोग भी था अब लोग 4 आदमी भी था तो हमको पूछा कि सर जो लड़का उसका साथ आया था उसने आपको 5,000 रुपया दिया पूछा था तो हम सोचा क्यों देगा हम तो नहीं लिया तो लड़की को बोला ठीक है अभी जो लड़का अपने लेके आया उसको बुलाओ और हम लोग जगह में फैसला सुनाएगा तो ये आया तो बाकी सब तो आप लोग देखें उसका पैसा जो लिया था वो पॉकेट से कितना पैसा रिकवरी किया हमने अभी उसका पॉकेट से पूरा 2 बंडल था एक में 10 500 नोट है और उस 10 500 नोट 5,000 और एक में अलग से ঋষিতুল্য কবি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদানক লৈ চৰকাৰক ধন্যবাদ অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ লগতে বিশিষ্ট উদ্যোগপতি ৰতন টাটাক অসম বৈভৱ বঁটা প্ৰদানৰ বাবেও অসম চৰকাৰক জনালে ধন্যবাদ গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি চৰকাৰে চান্দা সংস্কৃতি বন্ধ কৰাৰ ওপৰতো মত পোষণ কৰে অসম চেম্বাৰ্ছ অফ কমাৰ্চৰ নেতৃত্বত পোনপ্ৰথমে মই আজি নীলমণি ফুকন ডাঙৰীয়াক জ্ঞানপীঠ যিটো এৱাৰ্ড দিলে তাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতকো শুভেচ্ছা জনাইছোঁ তেখেত মোৰ ছাৰ আছিলে গতিকে মই গুৱাহাটীত ভাৰতীয় ষ্টেট বেংকৰ উত্তৰ পূব ঋণ বিস্তৃতকৰণ কাৰ্যসূচী শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় ভাৰতীয় ষ্টেট বেংকৰ এই বিশেষ অনুষ্ঠান উত্তৰ পূব ঋণ বিস্তৃতকৰণ কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় ষ্টেট বেংকৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ আনহাতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে উত্তৰ পূবৰ 350 গৰাকী হিতাধিকাৰীয়ে वेरियस स्कीम्स के अंदर जो MSME लोन्स हैं उसका भी फाइनेंसिंग करने के लिए ये क्रेडिट आउटरीच प्रोग्राम स्टार्ट किया है गवर्नमेंट ऑफ इंडिया ने ये प्रोग्राम स्टार्ट किया पैंडेमिक के बाद जो भी इकोनॉमी इम्पैक्ट हुआ है उसको रिवाइव करने के लिए ये प्रोग्राम लॉन्च किया है हम नॉर्थ ईस्ट इकोनॉमिक रिवाइवल प्लान के अंतर्गत सारी 7 स्टेट्स में भारतीय स्टेट बैंक की तरफ से तरह तरह का लोन्स दे रहे हैं अन्य एक्टिविटीज़ के लिए आज यहाँ क्रेडिट आउटरीच प्रोग्राम में लगभग 350 बेनिफिशियरीज को চীনক পৰাভূত কৰিব পৰাকৈ সম্পূৰ্ণ সাজু ভাৰতীয় সেনাবাহিনী কেৱল ৰঙা চীনক সকিয়নি নহয় সম্ভাৱ্য যিকোনো শক্তিৰ বিৰুদ্ধে যুঁজ দিব পৰাকৈ শক্তিশালী হৈ আছে ভাৰতীয় সেনাবাহিনী তেজপুৰত সেনাবাহিনীৰ ৭৪ সংখ্যক পতাকা দিৱসত অংশগ্ৰহণ কৰি এই মন্তব্য সেনাৰ চতুৰ্থ কোৰৰ ষ্টেচন কমাণ্ডাৰ তথা ব্ৰিগেডিয়াৰ অৰ্জুন মিত্ৰৰ লগতে সেনাবাহিনীৰ হাতত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত মাৰণাস্ত্ৰ পৰ্যাপ্ত হাৰত মজুত থকাৰ কথা উল্লেখ কৰে ব্ৰিগেডিয়াৰ অৰ্জুন মিত্ৰই ইপিনে দেশমাতৃৰ ৰক্ষাৰ হকে প্ৰাণ আহুতি দিয়া বীৰ সৈনিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে বীৰ সৈনিকৰ বিধৱা পত্নী তথা পৰিয়াল আৰু যুদ্ধত আহত সৈনিকৰ কল্যাণৰ হকে পুঁজি সংগ্ৰহ কৰা হয় পতাকা দিৱসৰ কাৰ্যসূচীৰ মাজতে आज का दिन जो है आर्म्ड फोर्सेस फ्लैग डे कहते हैं 1949 से इसको मनाया जाता है बेसिकली जब हमारे को आज़ादी मिली थी 1947 में तो उसके बाद से हमारे जो है मैं आपको एड्रेस करूँगा मैं आपको बताऊँगा कि जो है कई जो एक 47, 48, 62, 65 तो हर 5-10 साल में उन्होंने जो है लड़ाई देखी है जिसमें जो है जो लोग वर्दी पहनते थे उनका बहुत नुकसान हुआ है कई जो है उनमें जो है विधवा बन गए मतलब जिनके परिवार थे एंड ऑल दैट तो उसमें इसकी वजह से जो गवर्नमेंट ने आर्म्ड 7th ऑफ दिसंबर को आर्म्ड फोर्सेस फ्लैग डे माना जाता है जिसमें जो है वॉलंटरी कंट्रीब्यूशन करके एक तरीके का सपोर्ट दिया जाता है फॉर वेलफेयर रिहैबिलिटेशन ऑफ फैमिलीज ক্ষোভৰ জুয়ে দহিছে নাগালেণ্ডৰ মন জিলাৰ ৰাইজৰ মন সেনাৰ ভয়ংকৰ এম্বুছত কোনোৱে যদি হেৰুৱাইছে পুত্ৰক কোনোৱে আকৌ হেৰুৱাইছে ভাতৃ স্বামীক আপোনজনক হেৰুৱাৰ বেদনাৰে এতিয়া ন্যায়ৰ অপেক্ষাত নাগালেণ্ডবাসী
এই প্ৰতিবেদন আগবঢ়াই বিদায় লৈছো এতিয়াৰ বাতৰিৰ পৰা নমস্কাৰ শুভৰাত্ৰি মনত ক্ষোভৰ জুই না লাগে টকা লাগে ন্যায় Life cannot be bought by money. We don't want anything. We don't want anything. We want justice. We don't want money. We don't want anything. একেলগেই জন্ম একেলগেই মৃত্যু অকালতে বিধৱা হল হকাবৰ পত্নী আপোনজনক হেৰুৱাৰ অন্তহীন বেদনা হেনাৰ গুলি বাৰুদে সাৰখাৰ কৰি গল মন বাখীৰ মন শনিবাৰে নিশা কাল অমানিশা নামি আহিল 14 জনকৈ নগা যুৱকৰ পৰিয়াললৈ সকলোৱে ৰৈ আছিল কয়লা খনিত কাম কৰিবলৈ যোৱা 14 জন যুৱকলৈ কিন্তু ঘূৰি নাহিল আহিল হেই অনাকাংক্ষিত খবৰটো কামৰ পৰা ঘৰলৈ উভতাৰ মাজ বাটতে হেনাৰ গুলিয়ে ঠকা হৰকা কৰি গল 14 জনকৈ নিৰীহৰ বুকু ৰক্তাক্ত হৈ পৰিল তিৰু আৰু ওটিং বস্তিৰ মাজৰ লুংলুঙিয়া পথ পৰি ৰৈছিল 14 জনকৈ তেজাল নগা যুৱকৰ ৰক্তাক্ত নিথৰ দেহ We never expect that this day we will witness this kind of day. So, what I want to say is we want justice for my brothers. হেনাৰ নিৰ্বিচাৰ গুলি চালনাত কোনোৱে যদি পুত্ৰক হেৰুৱাইছে কোনোৱে আকৌ হেৰুৱাইছে ভাতৃ আৰু স্বামীক হেনাৰ ভয়ংকৰ এম্বুছত কৰুণ মৃত্যুক আঁকোৱালি লৈছিল 10 দিন পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা হকাপে 25 নৱেম্বৰত হকাবৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা এইগৰাকী মহিলাৰ জীৱনলৈ এতিয়া নামি আহিল ঘোৰ অমানিশা 25 নৱেম্বৰত এনেকা ছাতি হৈছে আৰু মই যোনটো ছাতি কৰিকে নাই দাই হাজিৰা ঘূৰাইছে কাম একো নাই এতিয়া তাই হাজিৰা ঘূৰা মানুহ আছে আনহাতে পৃথিৱীলৈ একেলগে আহি একেলগেই গুচি গ'ল দুই ভাতৃয়ে হেনাৰ আক্ৰমণত অকাল মৃত্যুক আঁকোৱালি ল'লে থাৱাং কন্যাক আৰু লাৱাং কন্যাক নামৰ দুই যমজ ভাতৃয়ে একমাত্ৰ উপাৰ্জনকাৰী দুই যমজ সন্তানক হেৰুৱাই এতিয়া দিশহাৰা হৈ পৰিছে এইটো দুৰ্ভগীয়া পৰিয়াল টকা পইচা একো নালাগে কেৱল ঘূৰাই লাগে যমজ সন্তানক নাওনি আmat asami kang matem ye nauni hasila lamang kami wanta la langpu ham de wan jiwang li ya mama yok pong machang ai ko khiyang ko khi pam thu ma po nauni yong pong ai mama amat menyai bu ama goise bishi kobole nohare pacha duita do hajira kuribole jaise empus kuri kina moraise একো পইচা নালাগে একো কম্পেনসেশন নালাগে পাঁচা দুইটা ফ্যামিলি মেম্বার্স কে লাগে এতিয়া একেদৰে হেনাৰ এই ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ওটিং বস্তিৰ গিৰ্জাৰ যুৱ সভাপতি চি সোমাঙে পুত্ৰক হেৰুৱাৰ বেদনাত এতিয়া ক্ষোভত ফাটি পৰিছে চি সোমাঙৰ পিতৃ এটোতো আমি দুসৰা একো নালাগে কিমান জুন আমি চকৰা লৈ কেনা কিমান জুন মৰাই দিছে এটোতো তাইখান লাগা লাইফ আমি খান এটো লাগে কিলে এনোসেন মানুহ লগতে কিলে মৰাই দিয়া আছে ইপিনে হেনাৰ দ্বাৰা সংঘটিত বৰ্বৰ কাণ্ডক কাপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ নিৰ্বিচাৰ গুলীচালনাত প্ৰাণ হেৰুৱা নিৰীহৰ কাপোৰ হলাই হেনাই উগ্ৰপন্থী সজোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ আত্মীয়ৰ they were trying to hide. We have the proof, we have the evidence, we have the video with us. They were trying to take my brothers, hide करने, smuggle करने के वहाँ spot से लेकर जाकर वो लोग झूठ बोलने के लिए कर रहा था केवल इमाने নহয় হেনাৰ এখন বাহনত কেবাখনো নম্বৰ প্লেট থকা ঘটনাক লৈ এটা প্ৰশ্ন উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালে and then वही नहीं था हम लोग के पास एविडेंस भी है कि वो लोग आर्मी का नंबर प्लेट में 2 दिन नंबर छपाया हुआ था एक ऊपर निकालेगा तो नीचे में और एक होगा और निकलेगा तो नीचे में और एक होगा वो भी है हम लोग के पास वो भी एविडेंस है সকলো এতিয়া ন্যায়ৰ অপেক্ষাত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে স্বীকাৰ কৰিছে হেনাৰ ভুল বুজাবুজিৰ বাবে সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা কিন্তু মন বাকীৰ মন সাৰখাৰ কৰি যোৱা এই ঘটনাক সহজে ল'ব পৰা নাই নাগালেণ্ড বাকীয়ে ওটিং বস্তিৰ পৰা গৌতম বৰা আৰু হানচেন কোঁৱৰৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট